Hello everyone, আজি এটা মই বহুত ইম্পৰ্টেণ্ট স্পেচিয়েলি আমি মাকবোৰৰ কাৰণে টপিক লৈ আহিছোঁ আৰু সেইটো হৈছে কিডছ লাঞ্চ বক্স আইডিয়া। আজি টিফিনত কি দিম সেইটো আমাৰ মাকবোৰৰ কাৰণে বহুত ডাঙৰ এটা প্ৰশ্ন, যাতে আমাৰ ল'ৰা ছোৱালীবোৰে ভালকৈ খাই আহে, টিফিন খালী কৰি আহে। সেইকাৰণে ভাবিলোঁ মোৰ কিছুমান টিফিন আইডিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু তাকো দিছোঁ মই 5টা। ফাৰ্ষ্ট হৈছে এয়া ফ্ৰাইড ৰাইচ। এয়াতো একদম চিম্পল ফ্ৰাইড ৰাইচ দেখিছে, আৰু ফ্ৰাইড ৰাইচটো এনেকুৱা এটা বস্তু যিটোৰ লগত আপোনালোকে ইনগ্ৰিডিয়েণ্টখিনি বহুত ধুনীয়াকৈ খেলিব পাৰে। আজিতো মই চিম্পল অকল প্ৰথমতে দেখিলে পিঁয়াজখিনি ভাজিলোঁ মই, আৰু তাৰপিছতে মই ইয়াতে দিছোঁ কৰ্ণ, মটৰ আৰু চচেজ। আজি এনেকৈ বনাম মই চিম্পল, আৰু ইয়াৰ লগত মই যে খেলিব পাৰে বুলি ক'লোঁ, আৰু সেয়া হৈছে আপোনালোকে কেতিয়াবা ইচ্ছা কৰিলে ইয়াত মাংস দিব পাৰে, যিবোৰ বনলেছ চিকেন তাৰ সৰু সৰু পিচ কৰি ইয়াতে মিক্স কৰি দিবচোন, বিৰাট ভাল লাগে। নহ'লে কেতিয়াবা যদি ঘৰত একোৱে নাই বোলে অকল আলুকে দিব, তেতিয়াও বিৰাট ভাল লাগে। নহ'লে গাজৰ, মটৰ, ব্ৰকলি, ঘৰত যি আছে বন্ধাকবি, ফুলকবি, ল'ৰা ছোৱালী মুঠতে যি নাখায় সকলোখিনি চব্জি, আনকি এগ ইয়াতো মিক্স কৰি দিব পাৰে আৰু বিৰাট টেষ্টি হয়। মোৰ পাহিৰটো নম্বৰ 1 ফেভৰেট ফুড বুলি ক'ব লাগিব। সৰুৰে পৰাই মই তাইক লৈ মই জলৈকে নাযাওঁ কিয়, সদায় মই এটা সৰু ডাব্বা ফ্ৰাইড ৰাইচ তাইৰ কাৰণে মই বান্ধিয়ে লৈ যাওঁ। কাৰণ ক'বতো নোৱাৰি, সৰু ল'ৰা ছোৱালী ৰাস্তাত কিবা যদি খাবলৈ পচন্দৰ নাপায়, তেতিয়া কমচে কম ফ্ৰাইড ৰাইচখিনিতো আৰামছে খাই ল'ব। আৰু মিনিটতে কথা কৈ থাকোঁতে দেখিলেনে এটা য়াম্মি টেষ্টি আৰু ফিলিং ফ্ৰাইড ৰাইচ আমাৰ ৰেডি হৈ গ'ল, একেবাৰে সহজে। আৰু দেখিবলৈ কেনেকুৱা লাগিছে আপোনালোকৰ, একদম কালাৰফুল নহয়নে? আৰু ইয়াত দেখিছে মই অকণমান ধনিয়াৰে সৈতে গোটেইখিনি ধুনীয়াকৈ সজাই ল'লোঁ, আৰু আমাৰ আজিৰ এয়া স্পেচিয়েল ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল। আজিতো বাৰু মই একেবাৰে কম বস্তু দিছোঁ, কাৰণ অকল মটৰ, কৰ্ণ আছে আৰু চচেজ আছে। কিন্তু আজিৰটো আছিলে পাহিৰ একদম ফেভৰেট। জলকীয়াটো বাৰু মই তাইক দিয়া নাই দেই, এইটো বাৰু অকল মই সজাবৰ কাৰণে ওপৰতে দি দিলোঁ আৰু আপোনালোকক দেখুৱালোঁ। কেনেকুৱা লাগিলে প্ৰথম দিনৰ টিফিন? মানডে হৈ গ'ল আমাৰ শ্বৰ্ট আউট। এতিয়া আহক নেক্সট টিউজডেলৈ যাওঁ। সপ্তাহৰ দ্বিতীয় দিন, আজি হৈছে টিউজডেত আজি মই বনাব লৈছোঁ ন' নিডিং পাৰাঠা। আৰু এইটো জানেনে, এটা সময়ত যে বহুত বেছি ভাইৰেল হৈছিলে, আৰু একদম ইজি হয় বনাবৰ কাৰণে আৰু বিৰাট ছফ্ট, গোটেই দিনটো ছফ্ট হৈ থাকে। আহক কেনেকৈ বনালোঁ মই দেখাওঁ। তাৰ কাৰণে মই লৈছোঁ আটা। ঘৰত যিকোনো আটা থাকে আপোনালোকে তাকে ল'ব পাৰে। আৰু ইয়াতে মই দিলোঁ এতিয়া দীঘল দীঘলকৈ কাটি থোৱা পিঁয়াজখিনি, আৰু লগতে মই ইয়াতে দিম ধনিয়া। আজি মই অকল এই দুটা ইনগ্ৰেডিয়েণ্ট দিয়ে বনাইছোঁ, আৰু একদম চিম্পল বনাইছোঁ। কিন্তু আপোনালোকেও জানেনে, ইয়াতে ইনগ্ৰেডিয়েণ্ট লগত খেলিব পাৰে। ইয়াত আপোনালোকে দিব পাৰে মেথি শাক, নহ'লে পালেং শাক, নহ'লে আৰু দিব পাৰে গাজৰ, বন্ধাকবি মিহিকৈ কুটা, সকলো দিব পাৰে। আৰু ইয়াতে মই দিলোঁ অকণমান বগা তিল, জোখমতে দিম নিমখ, তাৰপিছত অকণমান অলপকৈ পানী দি মই এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এয়া দেখিছেনে, আমাক লাগিব এনেকুৱা এটা কনচিষ্টেঞ্চি, একদম পানীৰ নিচিনা, আমি যেনেকৈ যে পানী পিঠা বনাওঁ তেনেকুৱা ধৰণৰ একেবাৰে লিকুইড হ'ব লাগিব। আমি ক'ব পাৰোঁ এইখিনি আটাৰ পৰা বনোৱা পানী পিঠা বুলি, নহ'লে আৰু কিবা আটাৰ চিলা বুলিও কয়, লিকুইড পাৰাঠা বুলিও কয়, বা ন' নিডিং পাৰাঠা বুলি কয়। কিন্তু বহুত হেল্ডি হয়, কাৰণ যিহেতু এইটো হোল হুইট আটা হয় আৰু বনাবলৈ একদম ইজি। এয়া মই প্ৰথমতে অকণমান তেল গৰম কৰি ল'লোঁ, তাৰপিছত তাতে গোটেইখিনি পাতলকৈ স্প্ৰেড কৰি দিলোঁ। আৰু তাৰপিছত এটা ছাইড যেতিয়া সিজিবলৈ আৰম্ভ হ'ল, দেখিলে ছাইডকেইটা আপোনালোকে যে অলপ হাৰ্ড হৈ গৈছে, তাৰপিছত লাহেকৈ মই ওলোটাই দিলোঁ। তাৰপিছত এয়া দেখিছে এখন হৈ গ'ল, আৰু তেনেকৈ আৰু দুখনমান মই বনাই লওঁ, আৰু তাৰপিছত দেখুৱাই আছোঁ। এইটো বনাবৰ কাৰণেতো একদম ইজি, আপোনালোকে দেখিলেই, আৰু খাবলৈ বিৰাট টেষ্টি হয়। ইয়াতে অলৰেডি যিহেতু পিঁয়াজ আৰু ধনিয়া আছেই, লগতে মই ইয়াতে অকল কেটচাপ দি দিম পাহিক, আৰু তাই কেটচাপত লগাই এইখিনি ধুনীয়াকৈ খাব। এটা হেল্ডি আৰু ফিলিং টিফিন ৰেচিপি। আমিতো মাকবোৰে সদায় সেইটোৱে বিচাৰোঁ নহয় জানো, যে কিবা এটা ল'ৰা ছোৱালীয়ে হেল্ডিটো খাওক, নে কি কয়? লাহেকৈ আমি বুধবাৰ পালোহি, সপ্তাহটোৰ মাজভাগ। আজি বনাম মই ব্ৰেডৰ পিজ্জা।
একদম ইজি আৰু ছুপাৰ ফেভৰেট ল'ৰা ছোৱালীৰ কাৰণে এয়া ভেজিটেবলছখিনি লৈছোঁ মই ইয়াতে দিছোঁ মই কৰ্ণ কেপচিকাম 3টা কালাৰৰ পিঁয়াজ আছে সৰু সৰুকৈ কটা আৰু এই গোটেইখিনি ভেজিটেবলছখিনি মই ইয়াতে ৰেডি কৰিলোঁ আৰু তাৰপিছত বাকী বস্তুখিনি চাই লোৱা হওক এয়া দেখিছে ব্ৰেড এয়া মোৰ ওচৰত আজি মাল্টিগ্ৰেইন ব্ৰেড আছিলে আৰু তাৰ কৰ্নাৰ্ছখিনি কাটি লৈ মই ৰেডি কৰি লৈছোঁ আৰু লগতে আছে মোৰ এইফালে চব্জিখিনি ৰেডি হৈ আৰু এয়া দেখিছে মজেৰেলা চীজ এইখিনি শ্ৰেডেড সেইখিনি আৰু এয়া অৰেগেনো আৰু লগতে আছে এয়া হৈছে কেটচাপ একদম ইজি হয় বনাবৰ কাৰণে আহক বনাওঁ এয়া মই প্ৰথমতে এখন বেকিং ট্ৰে লাইন আপ কৰিলোঁ আৰু তাতে গোটেইখিনি ব্ৰেড ধুনীয়াকৈ ছেট কৰি ল'লোঁ আৰু তাৰ ওপৰত দিছোঁ মই কেটচাপ এতিয়া গোটেইখিনি কেটচাপ ধুনীয়াকৈ স্প্ৰেড কৰি ল'ম আৰু আপোনালোকে যদি ইচ্ছা কৰে যে ইয়াতে নহয় পিজ্জা চচ ইউজ কৰিব পাৰে তেতিয়া আৰু বেছি টেষ্টি লাগিব জানেনে আজি মোৰ ওচৰত নাছিলে মই এনেকৈ কিবা কিবি কৰি বনাই থৈ দিওঁ আৰু কাৰণ কেটচাপটোতো নৰ্মেলি আমাৰ ঘৰত থাকেই সেইকাৰণে আজি কেটচাপে মই ইউজ কৰি দিলোঁ আৰু তাৰপিছতে যিখিনি মই ভেজিছ ৰেডি কৰি ৰাখিছিলোঁ সেই গোটেইখিনি ইয়াতে ধুনীয়াকৈ মই এৰেঞ্জ কৰি ল'ম এতিয়াতো জানেনে আপোনালোকৰ ল'ৰা ছোৱালী যি নাখায় ভেজিটেবলছ সেইখিনিও ইয়াতে মানে দি দিব পাৰে কাৰণ পিজ্জা বুলি ক'লেতো ল'ৰা ছোৱালীবোৰ বিশেষকৈ পগলা নে কি কয় আৰু সেয়া দেখিছে মই গোটেইখিনি এতিয়া ধুনীয়াকৈ এৰেঞ্জ কৰি ল'লোঁ আৰু তাৰ ওপৰতে এতিয়া মই দিম এয়া অৰিগেনো স্প্ৰেড কৰি দিলোঁ আপোনালোকে নহয় এই যে ডেলিভাৰী খাই পিজ্জা হাট ডমিন'জ তাৰ যিবোৰ যে লগত আহে এক্সট্ৰা ছিজনিং সেইবোৰ ৰাখি থৈ দিব আৰু সেইবোৰ ইউজ কৰিব তেতিয়া আৰু বেছি টেষ্টটো বেছি ভাল আহে আৰু তাৰপিছত ইয়াতে মই একদম মানে মনটো ভৰাই চীজ দি দিলোঁ গোটেই মানে ধুনীয়াকৈ যিমান পাৰোঁ আৰু কাৰণ যিমানে বেছি চীজি দিয়া হ'ব সিমানে বেছি টেষ্টি হ'ব আৰু ল'ৰা ছোৱালী আৰু চীজ বুলি ক'লেতো ক'বই নালাগে নে কি কয় তাৰ পাছতে মই প্ৰিহিট কৰি ৰখা অভেনত এই গোটেইখিনি ভৰাই দিম আৰু মাত্ৰ লাগিব আমাক 10 মিনিট আৰু তাৰপিছত হৈ গ'ল ৰেডি কেনেকুৱা দেখিছে চাওক ৰ'ব মই আপোনালোকক দেখুৱাই আছোঁ যে চীজ মেল্ট হৈ গ'ল আৰু ইমান ধুনীয়া মানে নহয় ৱাও পাহিটো শুই উঠি মানে সেইদিনাখন কৈছে আৰু যে সঁচাকৈ ইমান মানে টেষ্টি আৰু আগতে কি জানেনে নয়দাত থাকোঁতে মই পাহি বিশেষকৈ মানে তাই ৰুটি চুটি তেতিয়া খাবলৈ ইমান ভাল নাপাইছিলে সেইকাৰণে মানে কিবা কিবি আইটেম কৰি মেলি তাইক মানে বনাই দিওঁ নহয় আৰু স্কুলত মানে এদিন মোক বাছৰ পৰা টিচাৰে ৰখাই লৈ মেলি মোক কৈছে যে মেম মানে আপোনাৰ টিফিন সঁচাকৈ বহুত বেছি দেখিবলৈ য়ামি হয় মানে বহুত ধুনীয়া টিফিন বনাই আপোনাৰ আমাৰ দেখিয়ে ভাল লাগে বুলি কৈছে আৰু মানে ৰিয়েল লাইফ এটা মই কমপ্লিমেণ্ট পাইছিলোঁ সেইকাৰণে আজিও মানে চান্সতে আপোনালোকক জনাই দিলোঁ যে মই মানে একচুৱেলি ভাল টিফিন বনাওঁ নিজৰ তাৰিফ নিজে কৰি লৈছোঁ হ'লেও একো নাই মই আচলতে বিচাৰোঁ যে ঘৰৰ কিবা এটা খাওক আৰু হেল্ডি কিবা এটা খাওক পাহিয়ে গৈ স্কুলত কাৰণ গোটেই দিনটোৰ কাৰণে ওলাই যায় যিহেতু কিবা এটা ভাল খাব লাগে সেইকাৰণে মই ট্ৰাই কৰোঁ যে ভালকৈ হেল্ডি আইটেম কিছুমান মানে মই কেনেকৈ তাইক দিব পাৰোঁ ডাইটত সেইটোৱে মাত্ৰ মোৰ চেষ্টা এয়া মই তাই টিফিন পেক কৰি দিলোঁ আৰু এনেকৈ ধুনীয়াকৈ টিচু পেপাৰৰ লগত দি দিলোঁ আৰু এয়া হৈছে ফাইনেল লুক কেনেকুৱা লাগিলে বুধবাৰৰ টিফিন মোক জনাব দেই লাহে লাহে সপ্তাহটো শেষলৈ গৈ আছে আজি হৈছে বৃহস্পতিবাৰ আৰু আজি মই বনাইছোঁ চুজিৰ উত্তাপম একদম এটা ইনষ্টেণ্ট ৰেচিপি হয় আপোনালোকৰ ওচৰত যদি সময় মাত্ৰ বোলে অকল আধা ঘণ্টা আছে তেন্তে এইটো বনাব পাৰে আৰু একদম সহজ ঘৰতে থকা ইনগ্ৰিডিয়েণ্ট লগত তাৰ কাৰণে এটা মেইন ইনগ্ৰিডিয়েণ্ট ইয়াত লাগিব চুজি এইটোতো হৈছে একেবাৰে নৰ্মেল চুজি আৰু সকলোৰে ঘৰত কম বেছি পৰিমাণে দৈ থাকে বা একেবাৰে সহজে আমাৰ ঘৰৰ ওচৰত থকা দোকানখনতো পোৱা যায় আৰু সেয়া যে দৈখিনি ল'লোঁ আৰু তাৰপিছতে মই তাতে অকণমান পানী মিক্স কৰিলোঁ আৰু ধুনীয়াকৈ গোটেইখিনি মিক্স কৰিলোঁ মোৰ কোনো হিচাপ নাই দেই বোলে মই 1 কাপ চুজি লৈছোঁ আধা কাপ দৈ লৈছোঁ মই মাত্ৰ নিজৰ আন্দাজমতে বনাই থাকোঁ এইখিনি গোটেইখিনি মিক্স কৰি মই 10 মিনিটৰ পৰা 15 মিনিটমান এইখিনি ঢাকি ৰাখিম আৰু এয়া দেখিলে নহয় তাৰপিছত যে চুজিখিনি গোটেই
গোটেইখিনি লিকুইড যিমান আছিলে গোটেইখিনি সোক কৰি ল'লে আৰু তাৰ পিছতে মই ইয়াতে এতিয়া আকৌ অলপমান পানী দি গোটেইখিনি এটা ধুনীয়া কনসিস্টেন্সি এটা ৰানি কনসিস্টেন্সিত আনি ল'ম পানী দিওঁতে কিন্তু আপোনালোকে সাৱধান হ'ব একদম একেলগতে ঢেৰ পানী দি নিদিব কমকৈ মিলাই গৈ থাকিব আৰু ইয়া দেখিছেনে ফাইনেলি মই মানে যিটো কনসিস্টেন্সি বিচাৰিছিলোঁ পাই গ'লো আৰু এতিয়া মই ইয়াতে ভেজিছবোৰ এড কৰিম প্ৰথমতে এয়া দিলোঁ গাজৰ তাৰপিছতে দিলোঁ ধনিয়া আৰু লগতে আছে মোৰ জানেই আৰু অল টাইম মোৰ ঘৰত থাকে 3টা কালাৰৰ ক্যাপসিকাম পিয়াজ সকলোখিনি টমাটৰ আছিলে গোটেইখিনি ইয়াতে মিক্স কৰিলোঁ আৰু তাৰপিছতে কৈ আছোঁ ৰ'ব আৰু কি জানেনে আপোনালোকে এই উত্তাপামটো আৰু এটা মানে সুইট ভাৰ্জনতো বনাব পাৰে মই খালি অকল আপোনালোকক আজি সল্টি ভাৰ্জনটো দেখাইছোঁ ভেজি দিয়াটো কিন্তু মই কেতিয়াবা সুইটটো বনাওঁ তাৰ কাৰণে একো কৰিব নালাগে এই যে মই পানীখিনি মিক্স কৰি লিকুইড কৰি লৈছিলোঁ তাৰপিছত তাতে জোখমতে চেনি দি দিব আৰু হৈ গ'ল ৰেডি তাৰপিছতে জোখমতে ইয়াতে নিমখ দিলোঁ আৰু দুটামান মই তিল দি দিলোঁ ইয়াতে বগা তিলটো যে থাকে মোৰ আৰু তাৰপিছতে ইয়াতে অলপমান তেল মই মিডিয়াম গৰম কৰি তাতে চামুচখনেৰে এনেকৈ সৰুকৈ কিছুমান মানে টিক্কি ষ্টাইলত বনাইছোঁ সৰুকৈ বনাইছোঁ আপোনালোকে যদি ইচ্ছা কৰে ডাঙৰকৈও বনাব পাৰে কোনো প্ৰব্লেম নাই কিন্তু সৰুকৈ বনাইছোঁ যাতে খাবলৈও ভাল পায় ল'ৰা ছোৱালীবোৰৰ যেটো টিফিনতহে হয় আৰু হাতত এটা উঠাই ল'ব 2 বাইট খাব আৰু হৈ যাব আৰু এনেকৈ অলপ দেৰি কম মানে মিডিয়াম গেছতে ৰাখিলোঁ তাৰপিছতে লাহেকৈ ঘূৰাবলৈ ট্ৰাই কৰিছোঁ আৰু এইটো জানেনে বহুত হেলদি হয় চুজিটো বিশেষকৈ কি জানে ল'ৰা ছোৱালীক টিফিনত মানে মেগী বা কিবি হেনেকুৱা ধৰণৰ দিয়াতকৈ আপোনালোকে নিজৰ হাতেৰে এনেকৈ ঘৰতে কিবা এটা বনাই দিবলৈ ট্ৰাই কৰিবচোন বেছি টাইম নালাগে নহয় খুব বেছি আধা ঘণ্টা লাগে কিন্তু আপোনালোকে ল'ৰা ছোৱালীয়ে গোটেই দিনটোত কিবা এটা বস্তু হেলদি খাব ইয়া দেখিলে ইমান সহজে চুজিৰ উত্তাপাম ৰেডি হৈ গ'ল মোৰ শেপকেইটা বাৰু বৰ কিবা আংৰা হৈছে কিন্তু খাবলৈ টেষ্টটো বহুত ধুনীয়া হৈছে আপোনালোকে যদি পাৰে গোলকে একদম ধুনীয়াকৈ বনাবলৈ ট্ৰাই কৰিবচোন বাৰু আৰু মোক জনাবলৈ নাপাহৰিব আৰু চাওঁতে সপ্তাহটোৰ শেষৰ দিন শুকুৰবাৰ আৰু আজিৰ স্পেচিয়েল অল টাইম স্পেচিয়েল আলু পৰাঠা সকলোৱে বনাব জানে আলু পৰাঠা কিন্তু অল টাইম ক্লাছিক এটা টিফিন ৰেচিপি আমি কেনেকৈ পাহৰিব পাৰোঁ প্ৰথমতে সেয়া আলুখিনি দেখিলে বইল কৰি থোৱা আছিলে আৰু তাতে মই দিলোঁ পিঁয়াজ আৰু ধনিয়া তাৰপিছতে আপোনালোকে নহয় ইয়াতে ইচ্ছা কৰিলে মছলা ব্যৱহাৰ কৰিব পাৰে যেনেকৈ বহুতে দিয়ে গৰম মছলা দিয়ে জিৰা গুড়ি ধনিয়া গুড়ি তেনেকৈ দিয়ে চিলি পাউডাৰ ইউজ কৰে কিন্তু মোৰ ঘৰত মানে একদম এনেকৈ চিম্পলকৈ আৰু যে অকল ইয়াত মই দিলোঁ নিমখ তাৰপিছতে ভিতৰত মই ষ্টাফিং কৰা সেইবোৰতো নেদেখালোৱে বাৰু কাৰণ কি হ'ল নাজানো মই সেইটো সময়ত মেবি অলপ বিশেষ বেলেগ এটা কামত বিজি থাকিলোঁ নেকি আৰু ষ্টাফিং কৰাটো সকলোৱে জানে বাৰু আৰু তাকে তেনেকৈ মই একদম চিম্পলকৈ অকল পিঁয়াজ দি মোৰ ঘৰতে কি যে কৈছোঁ পিঁয়াজ আলু ধনিয়া আৰু নিমখ দি মানে চিম্পলকৈ আৰু মই কৈছোঁ উইদাউট এনি মছলা মোৰ ঘৰত এনেকৈ আলু পৰঠা বনে মছলা দিলে একচুৱেলি পাহিয়ে ভাল নাপায় খাবৰ কাৰণে চিম্পল নিমখতে ভাল পায় সেইকাৰণে মই এনেকৈ বনাওঁ আৰু ইয়াত দেখিলে দুইটা ছাইডে মই ঘি লগাই ধুনীয়াকৈ মানে মিডিয়াম গেছতে সেকি লৈছোঁ আলু পৰঠাকেইটা আৰু আজিৰ এই অল টাইম ফেভৰেট আলু পৰঠা লগতে মোৰ এই টিফিন স্পেচিয়েল ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ আপোনালোকৰ কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব মই আৰু চেষ্টা কৰিম টিফিনৰ নিউ আইটেমছ আপোনালোকৰ কাৰণে লৈ আহিবৰ কাৰণে যদি আৰু আপোনালোকে বিচাৰে টিফিন আইটেমছ তেন্তে মোক কমেণ্ট বক্সত জনাবচোন বাৰু যদি আপোনালোকে সঁচাকৈ বিচাৰে তেতিয়া মই দিবলৈ নিশ্চয় চেষ্টা কৰিম আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব ভাল লাগিলে যদি লাইক এটা কমেণ্ট এটা কৰি দিব আৰু নতুন সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই